আসসালামু আলাইকুম। হাই গাইজ, মই চালিমা মুৰ্ছিদে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও লাইফত ভালেই আছোঁ। যিহেতু বৰগাড়ীত পাৰ হৈ গ'ল, সকলোৰে কাম কাজবিলাক নিশ্চয় ভালেই পাৰ হ'ল, আমাৰো ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু এতিয়া যিহেতু মানুহৰ বীজ জলকীয়া বতৰ হৈছে ন, বীজ জলকীয়া আচাৰ অকণ বনাম। প্ৰথমতে বীজ জলকীয়াখিনি মিক্সিত মাৰি ল'লোঁ। মিক্সিত মাৰি পেলাই নহৰু দিলোঁ, চব মানে মিক্স কৰিলোঁ। আৰু মিক্সিত মাৰি নহৰু, জলকীয়া, সৰিয়হ মিক্স কৰি কেৰাহী এখনত এনেদৰে গৰম কৰিছোঁ। বীজ জলকীয়াটো মিক্সিত মাৰি লওঁ। মিক্সিত মাৰি ল'লে তেতিয়া কি হয়, মানে অকণমান ল'লে হৈ যায় আৰু, নহ'লে এনেই গোটা গোটাকৈ ভালো নালাগে সিমান। এনেকৈ মিক্সিত মাৰি ল'লে ধুনীয়াকৈ সৰিয়হ চৰিয়হ দি মেলি এতিয়া পানীটো যেতিয়া জলকীয়া শুকাই যাব, মই বটলত ভৰাই থ'ম আৰু ঠাণ্ডা হোৱাৰ পিছত। এনেকৈ বনাবচোন আপোনালোকে, ভাল লাগে খাই। আৰু বীজ জলকীয়া নহ'লে মোৰ যে বীজ জলকীয়া লাগেই, আৰু বীজ জলকীয়া নহ'লে পেটলৈ ভাতেই নাযায়, এনেকুৱা নিচিনা। আমাৰহঁতে ইমান নাখায় জ্বলাটো, বেটিয়েতো ওচৰলৈও নাযায়। আমাৰ কাকজানতো মানে বীজ জলকীয়া নহ'লেই নহয়, মানে কাকজানততো চবৰে ঘৰতে বীজ জলকীয়া পাবই, আৰু কাকজান মানে চবৰে ঘৰে ঘৰে বীজ জলকীয়া আচাৰ থাকিবই। আৰু এনেদৰে মানে মোৰ মানুহজনে এনেকৈ মিক্সিত মাৰি পেলাই ভৰাই আগতেতো আমি এনেই ডোখৰকৈ ভৰাই থওঁ, বিয়া হোৱাৰ পিছতহে দেখিছোঁ তাত মিক্সিত মাৰি ভৰাই থয়। বহুত দিন যায়গৈ, অকণমান খালেই হয়, তেতিয়া লোকচানো নহয় বস্তুটো। এনেও বীজ জলকীয়া আজিকালি যিখন দাম হৈছে, ইমান দাম, কেজি 400 টকা। ক'ৰবাতহে মানে অলপমান গাঁৱৰ ফালে সস্তা। এতিয়া বীজ জলকীয়াখিনি পানীটো বক বক কৰি আছে, পানীটো শুকোৱাৰ পিছত অকণমান ঠাণ্ডা হ'ব যেতিয়া বটলত ভৰাই থ'ম। কিন্তু মিক্সিত মাৰোঁতে বহুত কষ্ট হয়, খালি মানে নাকত গামোচা এখন মাৰি ল'ব লাগে, নহ'লে যে একদম মানে কেনেকুৱা যে ধৰে নহয়, থাকিব নোৱাৰে আপুনি জ্বলাৰ কোবত। গামোচা এখন নাকত মাৰিলেহে মানে আপুনি মিক্সিত মাৰিব পৰা হয়। বীজ জলকীয়াখিনি মধ্যে হৈ গৈছে, সেইখিনি এতিয়া গেছটো অফ কৰি ঠাণ্ডা হ'লে বটলত ভৰাই আপুনি যিমান দিনলৈ থয় একোৱেই নহয়, যিমানলৈ মন যায় ষ্ট'ৰ কৰি থৈ দিব পাৰে। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।